তো সকলোৱে চিনি পায় কমলেশ্বৰ কুটুমে কিমান কি কাম কৰি আছে, সকলোৱে দেখি আছে টিয়কৰ জাজিমুখৰ যি মানে আমাৰ জৈৱ বৈচিত্ৰ্য উদ্ধাৰৰ কাৰণেও যথেষ্ট কাম কৰি আছে। আপোনালোকে গম পায়, মই চিনাকি বেলেগকৈ দিলোঁ যে আজি প্ৰাইমেৰী হাইস্কুলখন আজি চাফা চিকুণ কৰিবলৈ তেওঁলোকে স্বইচ্ছাই আগবাঢ়ি আহিছে। আজি 4 নম্বৰ দিন আমি ঘৰবোৰ ৰাজহুৱা যিখিনি অনুষ্ঠান আচলতে যিখিনি ৰুগীয়া মানুহ থাকে বা পুৰুষ মানুহ ইমান নাই, কাম কৰা মানুহ নাই, তেওঁলোকৰ তলববোৰ আমি একেবাৰে কোনো পইচা নোলোৱাকৈ আমাৰ ল'ৰাসকলৰ জৰিয়তে স্কুলৰ অৱস্থা এনেকুৱা হৈ আছে, দেখিবলৈ পাইছেনে? এখন ইয়াত যথেষ্ট পানী হৈছিলে, ইয়াত পানী মানে ইমানটো পানী হৈছিলে পূৰা, এইটো দাগ হয় পানী, মানে এইডোখৰলৈকে বেছি দাগ দেখাইছে, কিন্তু এইখিনিলৈকে হৈছিলে পানী, ইমানটো হৈছিলে। গোটেই ফিল্ডখন পানী, সেইটো বিল্ডিঙতো হৈছিলে পানী, তাতো হৈছিলে, গোটেইকেইটা বিল্ডিঙতে পানী হৈছিলে। এতিয়া এটা টীম আহি আছে, জাজিমুখৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ এটা টীম আহি আছে। এই টীমটোৱে মানে স্কুলৰ বিল্ডিংটোৰ পৰিৱেশ চাৰিওফালটো চাফা কৰি দিব, গতিকে তাৰ কাৰণে আহিছোঁ। এইখিনি পানী যথেষ্ট বেয়া পানীখিনি, এইখিনিৰ পৰা মানে খজুৱতি হোৱাৰ চান্সেই বেছি। তেওঁলোকৰ মেচিন আছে, মেচিনে পানী মানে স্পীডত পানীটো যাব পাৰিব, তেওঁলোকে কাৰেণ্টটো লাগিব খালী, এই চাফা কৰি দিব। আমাৰ বাকী বিদ্যালয়ৰ কোনোবা আহি আছেহি। অংশুমান আচ্ছা, আছোঁ আৰু মোটামুটি। অঁ ছাৰ ধন্যবাদ। এই অঞ্চলৰ মানুহক তুমি খাদ্যতকৈ বেছি ওপৰত কৰিলা। সেইখিনি আৰু থকাৰ ভিতৰতহে কৰিছোঁ, বহুত ভাল পাইছোঁ, থকাৰ ভিতৰতে কৰিছোঁ। মই যেন তোমাৰ লগত আহি যোগদান কৰিম তেনেকুৱা লাগিছে। তাকে নোকোলালে কাৰণে মই তোমাৰ প্ৰতিটো ভিডিঅ' চাইছোঁ, মানে সেইকেইদিন মই বহুত উপকাৰ কৰিলা দিয়া। বিশেষকৈ মানে ট্ৰেক্টৰখন আছিলে যে, এই টীমটো আহি তিয়ক হৈ আহি আছে বাৰু। আমাৰ স্কুলৰ বাইদেউহঁতৰ ঘৰ মানে প্ৰত্যেকৰ ঘৰৰে বাৰী ডুবিলে, খালি আমাৰ অংশুমান ছাৰহে বাকী থাকিলে, হয় নহয়? বাকী সকলোৱে আক্ৰান্ত মানে এতিয়া বাইদেউ। এইখিনি আমাৰ আহি আছে এখেতসকলে বাইদেউহঁতে নিজে চাফা কৰিলে এইখিনি যিমানখিনি পাৰে। আৰু যিহেতু টীমটো আহি আছে, তেওঁলোকে এই টীমটো ইতিমধ্যে আহিছে। কমলেশ্বৰ আগৰ একদম মানে ভাইটি চিনাকি দেই, খুব সুন্দৰ কাম কৰি আছে বুলি শুনিছোঁ দেই, ভাল লাগিছে। সিহঁতি আহিছে। চাৰ্ফেচবিলাক এনেকুৱা হৈ আছে, গোটেই বোকাই মানে এইবিলাক মানে পলস কৰি পেলাই বগা পৰি আছে। এইখিনি মানে দৰকাৰ হ'লে, প্ৰয়োজন হ'লে মানে পানী ওলাবৰ কাৰণে ড্ৰিল কৰি পেলাই ফুটা উলিয়াই পানীটো উলিয়াবৰ কাৰণে ন। এইখিনি ইতিমধ্যে মানে ডিজিটেল যিটো মানে লাইব্ৰেৰী আছিলে, লাইব্ৰেৰীটোৰ কাম ইতিমধ্যে হৈছে। এইফালে এই বিল্ডিংটো বহুতকেইটা ৰুম আছে, LP স্কুল ME স্কুল গোটেইকেইটা আছে। কমলেশ্বৰ নিজেই গোটেইখিনি চাফা কৰি, নিজেই সম্পূৰ্ণ নেতৃত্ব দি পেলাই টীমটো গোটেই যুৱকসকলৰ লগত আহিছে। 1 মিনিট কমলেশ্বৰ, 1 মিনিট। তো সকলোৱে চিনি পায় কমলেশ্বৰ কুটুমে কিমান কি কাম কৰি আছে, সকলোৱে দেখি আছে টিয়কৰ জাজিমুখৰ যি মানে আমাৰ জৈৱ বৈচিত্ৰ্য উদ্ধাৰৰ কাৰণেও যথেষ্ট কাম কৰি আছে। আপোনালোকে গম পায়, মই চিনাকি বেলেগকৈ দিলোঁ যে আজি এই বানপীড়িতসকলৰ মাজত বা বানপীড়িত আমাৰ এই বিদ্যালয়খনত, বিশেষকৈ প্ৰাইমেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই অঞ্চলৰ প্ৰায় 20খন গাঁৱৰ ছাত্ৰ ছাত্ৰী ইয়াতে অধ্যয়ন কৰি আছে। গতিকে আজি চাফা চিকুণ কৰিবলৈ তেওঁলোকে স্বইচ্ছাই আগবাঢ়ি আহিছে। আৰু এইকেইদিন এনেকৈ ধৰণৰ চাফা কাৰ্যসূচী চলাই আছে। এইটো এটা বহুত ডাঙৰ সুবিধা আমাৰ অঞ্চলটোৰ কাৰণে, বিদ্যালয়ৰ কাৰণে যথেষ্ট ডাঙৰ সুবিধা। মই অকণমানকৈ চমুকৈ কিমান কি কেনেধৰণে কামখিনি কৰিছে এই কথাটো অকণমান কমলেশ্বৰৰ পৰা জানিব বিচাৰিম। আমি আচলতে বানপীড়িত এলেকাবোৰত প্ৰথম অৱস্থাত আমি বান সাহায্য প্ৰদান কৰিছিলোঁ। তাৰপিছত দেখিলোঁ মানুহৰ ওচৰত পৰ্যাপ্ত বান সাহায্য আছে ইতিমধ্যে, আৰু ঘৰবোৰ যথেষ্ট পলসেৰে পোত খাই আছিলে। সেইকাৰণে আমি যোৱা 3 দিন, আজি 4 নম্বৰ দিন, আমি ঘৰবোৰ ৰাজহুৱা যিখিনি অনুষ্ঠান আচলতে যিখিনি ৰুগীয়া মানুহ থাকে বা পুৰুষ মানুহ ইমান নাই, কাম কৰা মানুহ নাই, তেওঁলোকৰ তলববোৰ আমি একেবাৰে পইচা নোলোৱাকৈ আমাৰ ল'ৰাসকলৰ জৰিয়তে আমি এইখিনি তলবখিনি নিষ্কাশন কৰি আছোঁ। সঁচাকৈ একদম এটা দৃষ্টান্তমূলক কাম কৰিছে।
গতিকে আমি তেওঁলোকৰ গোটেই টিমটো ভগৱানে মংগল কৰক আৰু এনেদৰে কামবিলাক কৰাৰ ক্ষেত্ৰত সকলো পক্ষৰ পৰা সহায় সহযোগ তেওঁলোকে লাভ কৰক তাকে আশা কৰিছোঁ। আমাৰ এতিয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আইভিমণি নেওগ বাইদেউ আছে। বাইদেউ, এই যে কমলেশ্বৰ কুটুমৰ নেতৃত্বত যে এই স্বেচ্ছাসেৱকৰ যুৱকৰ দলটোৱে আপোনালোকৰ আমাৰ এই বিদ্যালয়ৰ চাৰিবেগ চাফা কৰিবলৈ আহিছে, ইয়াৰ অকণমান অনুভৱটো ক'ব। আপোনালোকে ইতিমধ্যে আমাৰ বহুকেইজন শিক্ষয়িত্ৰীয়ে দুটামান ৰুম চাফা কৰিছিলে। আমি সকলোৱে লগ লাগি ইতিমধ্যে উপায়বিহীন তাৰমানে চাৰিওফালে যিটো পৰিস্থিতি হৈছে হাহাকাৰ, আমাৰ ছাত্ৰ ছাত্ৰীসকল পানীত ডুব গৈ আছে, অভিভাৱকসকলৰ ঘৰবিলাক পানীত ডুব গৈ আছে। আমি তেওঁলোককতো কেতিয়াও মাতিব নোৱাৰোঁ। আমি খবৰ পালোঁ যে এটা অনুষ্ঠান আছে, স্বেচ্ছাসেৱী অনুষ্ঠান, তেওঁলোকে আমাক সহায় কৰিম বুলি ক'লে আৰু অচিন্ত হাজৰিকাই আমাক খবৰ দিলে যে তেখেতসকলে আমাক সহায় কৰিব আৰু ইতিমধ্যে তেখেতসকল আহি পালেহি আৰু পাই আমাক যথেষ্টখিনি সহায় কৰিছে। 20টামান ইয়াত ৰুম আছে, 20টামান ৰুম আছে আৰু তেখেতসকলে ইতিমধ্যে সেই কামত লাগি আছে। আমি যথেষ্ট মানে সকাহ পাইছোঁ মানে বুজাব। আচলতে মই অকণমান পিছতহে খবৰ পাইছোঁ। অচিন্তই মানে মোক জনালে যে এনেকৈ টিম এটা আহি আছে। তাৰপিছতহে মই আপোনালৈ ফোন কৰিছোঁ বা আমাৰ LPME বাইদেউগৰাকীলৈ ফোন কৰিছোঁ। গতিকে অচিন্ত হাজৰিকাই খবৰটো দিলে আৰু মই খবৰটো পালোঁ। তাৰপিছতে কমলেশ্বৰ কুটুমৰ যিটো নেতৃত্বত যি স্বেচ্ছাসেৱী দলটো আহিলে, সেই দলটোৱে গোটেই ধুনীয়াকৈ চাফা কৰিবলৈ যত্ন কৰি আছে। ইতিমধ্যে মই আপোনালোকক দেখাইছোঁ যে কিমান সুন্দৰকৈ চাফা হৈ গৈছে। আচলতে পানী বহুত কম লাগে মেচিনটোৰ যোগেদি আৰু বহুকেইজন যুৱক আছে, যিহেতু যিখিনি বোকা পানী আছে সেইখিনি পটাপট মানে এইখন মানে হেৰিখনে বেলচা নিচিনা এখন ৰবৰৰ এইখনে পটাপট আঁতৰাই দিব পাৰে। এইটো সুবিধা হয়। গতিকে খুব সোনকালে কামখিনি হ'ব বাইদেউ। আচলতে টেনশ্যনটো দূৰ হ'ব আৰু আমাৰ শিক্ষকসকলে বহুত ধন্যবাদ আমাৰ ছাৰসকলে আমাৰ বাইদেউসকলে 2-3টামান ৰুম চাফা কৰিছিলে। কিন্তু পিছত যিহেতু 15-20টা ৰুম আছে LPME গোটেই বিদ্যালয়খন লগ লাগি, বাহিৰৰ পৰিৱেশটো সাংঘাতিক লেতেৰা হৈ আছে। গতিকে এইখিনি চাফা কৰিবলৈ আচলতে কিংকৰ্তব্য বিমুখ হোৱাৰ সময়তেই এই যি যুৱকসকলৰ প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ বাবে সকলোৱে মানে বহুত সকাহ পাইছে আচলতে। আৰু এইটো এটা খুব মহৎ কাম। আমি তেওঁলোকৰ দলৰ যিটো কমলেশ্বৰ কুটুমৰ নেতৃত্বত যি দল আহিছে, সেই দলটোৰ প্ৰত্যেকজন যুৱকৰ ভৱিষ্যত উজ্জ্বল হওক। তেওঁলোকৰ এই যি সমাজৰ কাৰণে কাম কৰাৰ যি তেওঁলোকৰ মনোভাৱ, সেই মনোভাৱ সদায় বৰ্তি থাকক আৰু তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হোৱাৰ লগে লগে তেওঁলোকক বিভিন্ন দল সংগঠন বা বিভিন্ন সচেতন ব্যক্তিয়ে তেওঁলোককো সহায় সহযোগ আগবঢ়াওক এনেকুৱা ধৰণৰ কামখিনি কৰিবৰ কাৰণে। সেয়াই আমাৰ চাৰো। আৰু এনেধৰণৰ ভাল কথাবিলাক আমি দেখাবলৈ এইটো কাৰণে যত্ন কৰোঁ যে ইয়াৰ অনুকৰণত বাকীবিলাকেও যাতে তেনেধৰণে সমাজৰ হকে বা আমাৰ অঞ্চলটোৰ হকে কাম কৰিবলৈ যত্ন কৰে। বাইদেউ ধন্যবাদ জনাইছোঁ। এইখিনি ইতিমধ্যে মানে ডিজিটেল যিটো মানে লাইব্ৰেৰী আছিলে, লাইব্ৰেৰীটোৰ কাম ইতিমধ্যে হৈছে। এইফালে এই বিল্ডিংটোত বহুতকেইটা ৰুম আছে, LP স্কুল, ME স্কুল গোটেইকেইটা আছে।